ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহুৰ আজি অন্তিমটো দিন আৰু ইতিমধ্যেই সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আৰম্ভ হৈছে আৰু আমি কৈছোঁ হাজাৰ হাজাৰ লাখ লাখ বিহুপ্ৰেমী ৰাইজৰ এই যি উৎসাহ সেই উৎসাহ ইতিমধ্যেই ঢকুৱাখানাৰ ফাট বিহুৰ তলিত স্পষ্ট হৈছে আৰু দেখিবলৈ পোৱা গৈছে আৰু এই যি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই আৰু আমি কৈছোঁ যে এয়াই হৈছে ঢকুৱাখানাৰ ফাট বিহুৰ সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ মূল আকৰ্ষণ কাৰণ এই শোভাযাত্ৰালৈ সকলো লৈ থাকে আৰু সকলো একত্ৰিত হৈছে এয়া ঢকুৱাখানাৰ ফাট বিহুৰ অন্তিমটো দিনৰ মূল আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যেই পুষ্পসজ্জিত বাহনত দীপলিনা ডেকা অগ্ৰসৰ হৈছে এই শোভাযাত্ৰাত আৰু আমি কৈছোঁ যে লাখ লাখ লোকৰ সমাগম হৈছে আজিৰ এই অন্তিমটো দিনত এয়াই হৈছে ঢকুৱাখানাৰ ফাট বিহুৰ ঐতিহ্য আৰু ঢকুৱাখানাৰ ফাট বিহুৰ যি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ বাবে অধীৰ আগ্ৰহেৰে ঢকুৱাখানাৰবাসী যেন ৰৈ থাকে আৰু তাৰেই যেন প্ৰতিফলিত হৈছে আজি এই ঢকুৱাখানাত কাৰণ সকলোৰে উৎসাহ উদ্দীপনা আৰু সকলো ওলাই আহিছে ঢকুৱাখানাৰ সমাজ জীৱন সাংস্কৃতিক জীৱন আৰু অসমৰ ঐতিহ্যমণ্ডিত এয়া ঢকুৱাখানাৰ ফাট বিহু আৰু ফাট বিহুৰ যি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যেই ফাট বিহু তলিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু আজি এই শোভাযাত্ৰাত প্ৰখৰ ৰ'দকো নেওচি কিন্তু লাখ লাখ লোকৰ ইয়াত সমাগম ঘটিছে আমি কিছু আগলৈ যোৱাৰ চেষ্টা কৰিম কাৰণ দীপলিনা ডেকাই এই যি সাংস্কৃতিক শোভাযাত্ৰা তেওঁ মুকলি কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি তেওঁ যি অনুভৱ সেই অনুভৱ আমি জনাৰ চেষ্টা কৰিম আনন্দিত হৈছোঁ ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ ফাট বিহুলৈ আহিছোঁ আহি পেলাই অনুভৱ কৰিছোঁ কেনেকুৱা লাগিব পাৰে বহুত ভাল লাগে শুনা নাই এয়াই হৈছে ঢকুৱাখানাৰ যি ফাট বিহুৰ সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ দেখুৱাইছোঁ আপোনালোকক যে ইতিমধ্যেই হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু সকলোৱেই এই সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰি ইতিমধ্যেই ফাট বিহু তলিৰ পৰা অগ্ৰসৰ হৈছে হৈ যাব
আমি কৈছোঁ যে ঢকুৱাখানাৰ যি ফাট বিহু সেই ফাট বিহুত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অসমীয়াৰ পৰম্পৰা অসমীয়া চহকী যি পৰম্পৰা ইয়াত প্ৰতিফলিত হয় আৰু সকলো আগ্ৰহেৰে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই দিনটোৰ বাবেই ইয়াৰ বিহুৰ যি পৰম্পৰা কাতি বিহুৰ যি পৰম্পৰা ইয়াত প্ৰকৃতিৰ ওপৰত উপস্থাপন কৰা হৈছে লগতে বিহুৰ যি পৰম্পৰা সেয়া ইয়াত উপস্থাপন কৰিছে মাঘৰ বিহুৰ যি পৰম্পৰা সেয়া প্ৰকৃতিৰ ওপৰত ইয়াতে উপস্থাপন কৰা হৈছে লগতে বহাগ বিহুৰ যি পৰম্পৰা আছে সেই পৰম্পৰাও কিন্তু ইয়াত প্ৰকৃতিৰ ওপৰত উপস্থাপন কৰিছে আৰু আমি কৈছোঁ এয়াই হৈছে মহ যুঁজ বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা ইয়াত প্ৰকৃতিৰ ওপৰত স্থাপন কৰা হৈছে গতিকে বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা ইতিমধ্যে ফাট বিহুতলীৰ পৰা অগ্ৰসৰ হৈছে আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুগা সূতাৰ দেশ আচলতে ঢকুৱাখানাৰ যি পৰম্পৰা সেয়া ইয়াত দেখুওৱা প্ৰতীক ৰূপত হৈছে মুগা পালন ইয়াত প্ৰতীক ৰূপত দেখুওৱা হৈছে গতিকে মুগা সূতাৰ বাবে বিখ্যাত এই ঢকুৱাখানাৰ এৰী মুগা গতিকে সেই তাকো ইয়াত প্ৰতিফলিত কৰা হৈছে যাতে ঢকুৱাখানাৰ বাহিৰৰ পৰা যিসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ঢকুৱাখানাৰ কৃষ্টি সংস্কৃতি যাতে বুজি উঠে তাৰ বাবেই এনেদৰে এক সাংস্কৃতিক শোভাযাত্ৰাত সকলো উপস্থাপন কৰা হৈছে আৰু এয়া হৈছে মুগা পালনৰ যি দৃশ্য কাৰণ মুগা পালন ৰেচম শিল্পৰ যি পৰম্পৰা আমি পৰম্পৰা বুলি কৈছোঁ ৰেচম শিল্পৰ বাবে চহকী ঢকুৱাখানাৰ এই মুগা পালনৰ দৃশ্য ইয়াত প্ৰতিফলিত কৰা হৈছে আৰু সেয়া প্ৰতীকী ৰূপত দেখুওৱা হৈছে দেখন্ত খনিকনি পদ্মাখন কৰো হেৰাম বায়ু মন
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ